নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু ফাইনেলি পোৱা হৈছে নেকি জাষ্টিছ, কাৰণ এক্সট্ৰা মাৰ্কৰ কথা কোৱা হৈছে আৰু কথাষাৰ আমি কোৱা নাই, কথাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তেওঁ কৈছে যে ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা মাৰ্কছ দিব লাগে সমাজ বিজ্ঞান বিষয়টোত, আৰু কোনোবা ছাত্ৰই যদি ফেইল কৰিছে সেই বিষয়টোত তেনেহ'লে সেই ছাত্ৰজনক বা ছাত্ৰীগৰাকীক পাছ কৰাই দিব লাগে। আৰু এই কথাখিনি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক লাইভত কয়। তোমালোকে যদি চাইছা সেই লাইভটো তেনেহ'লে গম পাবা, আৰু যদি চোৱা নাই তেওঁৰ প্ৰফাইলত গ'লে হ'ল, তাত তোমালোকে ভিডিঅ'টো পাই যাবা। তেওঁ এই কথা দি আৰম্ভ কৰে যে সকলো ষ্টুডেণ্টছে তেওঁক এই কথাটোৱে কৈ আছে যে সমাজ বিজ্ঞান পৰীক্ষাটো বৰ টান হৈছে। তো ইয়াত তোমালোকে চাব পৰা তেওঁ কি কৈছে। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। তো এটা কথা হয়, সমাজ বিজ্ঞানৰ পৰীক্ষাটো এবাৰ খুবেই টান হৈছিলে ষ্টুডেণ্টছৰ কাৰণে, কাৰণ বহুতো স্কুলত তেনেকুৱাকৈ শিকোৱা নহয় যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আৰু সেইটো সময়ত আমিও ভিডিঅ' বনাইছিলোঁ আৰু লাখতকৈও ওপৰত ভিউজ আছে, আৰু আমাৰো এইটোৱে উদ্দেশ্য আছিল যাতে ভিডিঅ'টো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পায়গৈ। তাৰপিছত এই কথাটোৰ বিষয়ে গম পাই তেওঁ কি কৰিছে তোমালোকে শুনা। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি ছেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। ছেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল